অভিযোগ আৰু প্ৰতি অভিযোগ তাতে হ'ল বিহু নহয়নে বাৰু। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমাৰ কিন্তু অৱস্থা কাহিল, কিয় জানেনে? বিহুৰ কথা নহয় জানো, বিহুৰ কথাত পিঠা বনাওঁতে বনাওঁতে চকুৱে চাওকচোন ফুলি ফুলি একদম কিবা হৈ গৈছে। আৰু তাতে একদম কঁকাল যি টনটনাই গৈছে। তিলপিঠা বনাওঁতে কিমান কষ্ট জানেই নহয়। আৰু তাতে মাতটো শুনিছেই চাগে। আৰু আমাৰ কানি কাপোৰ ধোৱা কৰাও হৈ গৈছে দেই। আজি এইটো এতিয়া ধুম, নোধোৱা নহয়, কিন্তু কি জানেনে, মই ভিডিঅ'টো বনাব লাগিব যে, আৰু আঁতৰত গৈ ভিডিঅ' বনাবলৈ এইকেইদিন একদম সময় নাই। মাতটো শুনিয়ে চাগে আপোনালোকে গম পাইছে কিমান ভাগৰুৱা। বাৰু যি কি নহওক, মোৰ নিজৰ কথাটো বাদ দিছোঁ। মই যে ক'লোঁ অভিযোগ প্ৰতি অভিযোগ, আপোনালোকে সেইদিনাখন গম পাইছিলে ছ'চিয়েল মিডিয়াত এইকেইদিন একদম লাগি আছে ইটোৱে সিটোক সিটোৱে সিটোক। কাৰণ ইলেকশ্যন আহি পাই গ'লহি নহয় জানো। ইলেকশ্যন পোৱাৰ লগে লগে আমাৰ সকলো একে নেতা পালি নেতা সকলো একে মন্ত্ৰী বিধায়কৰ পৰা আদি কৰি কি হয়, ইটোৱে সিটোৰ বদনাম সিটোৱে সিটোৰ বদনাম, ভাল হৈ থকা অৱস্থাত একো নাই। আৰু যেতিয়াই নেকি অকণমান খুট পাই যাব লাগে তেতিয়াই একেবাৰে মানে পূৰা জাপ মাৰি উঠে নহয়নে। কিন্তু এতিয়া কথা এটা হ'ল কি, আপোনালোকে সকলোৱে গম পাই আছে, দিলীপ শইকীয়া নেকি যি ভিডিঅ' কনফাৰেন্সৰ কাৰণে অখিল গগৈৰ লগত লাগি আছিলে, অখিল গগৈও ধৰিলে আৰু আচলতে দেখা পাই গ'ল নহয় জানো। আৰু দেখা পোৱাৰ লগে লগে যেতিয়াই ধৰিলে তেতিয়াই তেওঁলোকে মানে ওলট পালট কথা। আৰু সকলো বিৰোধী এক হৈ পেলাই আজি মই এটা নিউজ চালোঁ, দেখিলোঁ দিছপুৰ থানাত কেছ দিছে। আৰু তেওঁলোকে যিমানখিনি অখিল গগৈয়ে অভিযোগ কৰিছে তেওঁলোকে খণ্ডন কৰক, হয়নে নহয়। আৰু তাতে কি হ'ল জানেনে নাই, যেতিয়াই অখিল গগৈৰ লগত সেইটো হৈ গ'ল, অখিল গগৈয়ে প্ৰমাণসহ সকলোখিনি দিলে, বাৰু ঠিকে আছে, মানি লৈছোঁ। অখিল গগৈয়ে কৈছে যে আপোনালোকে মানে ৰাজহুৱা কৰক কৈছে। হয়তো তেওঁলোকে ৰাজহুৱা নাই কৰা, কৰিব নোৱাৰে, কাৰণ তেওঁলোক চোৰেই হয়। তেওঁলোকে চুৰ নকৰা কি বস্তু আছে কওকচোন। ৰাজহুৱা সম্পত্তি গৰুকেইটাকে চুৰ কৰিছে, আৰু তেওঁলোকে এই ভোট চুৰ যে নকৰে ক'ত লিখা আছে। আৰু আপোনালোকে হয়তো সকলো মানে ছ'চিয়েল মিডিয়াত হয়তো চাগে পায়েই আছে কিমান যে ভোটৰ তালিকাত বিসংগতি, হয়নে নহয়। কিন্তু তাতে আকৌ তেওঁলোকে মানে কিবা এটা কয় চোৰৰহে বৰ কথা, ঠিক তেনেকুৱাই হ'ল। আৰু এতিয়া হৈছে কি, অখিল গগৈয়ে 20 কোটি টকা দাবী কৰিছে, আৰু 20 কোটি টকা কংগ্ৰেছকো দাবী কৰিছে আৰু বিজেপিকো বাৰু দাবী কৰিছে। আৰু এই অভিযোগ দিছে এজন বোলে আমাৰে হেনো ৰাইজৰ দলৰ কৰ্মী বুলি কৈছে, কিন্তু আমি সেইজনক দেখাও নাই দেই, কোনোদিনাখনে দেখা নাই। আৰু ইমান মানে 11 চনৰ পৰাই মেলে মিটিঙে যেতিয়া ইমান ঘূৰিলোঁ তথাপিও কিন্তু কৃষক মুক্তিটো দেখা নাই বা ৰাইজৰ দলতো দেখা নাই। আপোনালোকে সকলোৱে গমেই পায় হয় নে নহয় কথাটো। আৰু যেতিয়া নেকি কেতিয়া কেছটো ওলাল জানেনে, এই 20 কোটি টকা দাবী কৰা কেছটো কেতিয়া ওলাইছে জানেনে, যেতিয়া নেকি দিলীপ শইকীয়াৰ এই কেছটো ওলালে তেতিয়াই হৈ গ'ল কি 20 কোটি টকা মানে দাবী কৰিছিলে অখিল গগৈ। 1 কোটি 2 কোটিও নহয়, আকৌ 20 কোটি, বাপৰে। আৰু 20 কোটি দিব পৰা মানুহটো আকৌ কেনেকুৱা হ'ব লাগিব, তাতেই কথাটো ওলাই যায় সঁচা নে মিছা, হয়নে নহয়। কিন্তু এতিয়া বহু লোকে অখিল গগৈক কি বুলি প্ৰশ্ন কৰিছে জানেনে, মানে খণ্ডন কৰিব লাগে। বহু লোকে বুলি কোৱাৰ লগে লগে মই প্ৰশান্ত ফুকনৰ এটা দিছোঁ, আৰু তেওঁ কৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ধন দাবীৰ গুৰুত্বৰ অভিযোগ। এগৰাকী মন্ত্ৰীৰ পৰা 20 কোটি টকা বিচাৰিছিল অখিল গগৈয়ে। কংগ্ৰেছৰ পৰা 20 কোটি টকা বিচৰাৰ অভিযোগ ৰাইজৰ দল ত্যাগ কৰা এজন নেতাৰ এই বিস্ফোৰক অভিযোগ। নেতাজনৰ ফোন কল ভাইৰেল হৈছে সামাজিক মাধ্যমত। বিধায়ক অখিল গগৈৰ স্থিতি স্পষ্ট কৰক বা প্ৰত্যাহ্বান কৰিছে মানে প্ৰশান্ত ফুকনে। আৰু সেই প্ৰশান্ত ফুকন কেনেকুৱা কি কথা আপোনালোকেতো গম পায়ে। বহুত যত্নৰ মূৰত এতিয়া মুখ্যমন্ত্ৰীয়ে কিবা এটা বাপ দি থৈছে নেকি নাজানো দেই, পাহৰি গ'লোঁ তেওঁ। কাৰণ চিলিণ্ডাৰ বাবা বুলি আমি সকলোৱে জানো, গৰু গাড়ীত কেনেকৈ চিলিণ্ডাৰ লৈ ঘূৰি ফুৰিছিলে, আপোনালোকেও হয়তো দেখিছিলে, তেওঁৰ কথা নাজানো। আৰু সেই যিজনৰ কথা কৈছে, যিজন মানে আমাৰ ৰাইজৰ দলৰ পৰা গৈ পেলাই তেওঁ সেইটো বিস্ফোৰক মন্তব্য আগবঢ়াইছে বুলি কৈছে, সেইজনক আমি সকলোৱে কোনেও চিনি নাপাওঁ।
আৰু মনে মনে অখিল গগৈয়ে বাৰু চাওকচোন দেই 1 কোটি 2 কোটিও নহয় 20 কোটি আৰু এজন মন্ত্ৰীয়ে 20 কোটি টকা দাবী কৰিলে সেই মন্ত্ৰীজনে দিব পাৰিবনে দিব পাৰিব চাগে কাৰণ বিজেপিৰ মন্ত্ৰীসকলতো আৰু গৰুকেইটাকে সাৰি নাযায় চৰকাৰী মাটিৰ পৰা গৰু মাটিৰ মানে মাটিৰ পট্টা দিয়াৰ নামত ধন সংগ্ৰহ কত টকা নহয়নে আৰু সেইবিলাকৰ পৰাই হয়তো অখিল গগৈয়ে বিচাৰিছে বুলিয়ে ক'ব লাগিব আৰু এইটো হাঁহি উঠা কথা মই কিন্তু হাঁহিছোঁ দেই কথাটো কেতিয়া ওলালে আকৌ যেতিয়া নেকি এই ভূত চোৰৰ কেছটো ওলালে তেতিয়াহে আকৌ এই অখিল গগৈ সেই 20 কোটি টকীয়া কেছটো ওলালে আৰু এজন সতীৰ্থক মই কৈছিলোঁ যে এইটো কেতিয়াৰ হেৰি হয় কৈছে বোলে এইটো পুৰণাৰ হয় পুৰণাটো বোলো অতদিন ক'ত সোমাই আছিলে এই নিউজটো যে দিলীপ কাইক যেতিয়া চুৰ ধৰা পৰিলে তাৰ পিছতহে যে এই নিউজটো ওলালে কৈছে এইটো পুৰণা নিউজ হ'লে ই কাৰ তলত ক'ত সোমাই আছিলে হয়নে নহয় 20 কোটি টকাটো ধেমালি নহয় গতিকে বন্ধু বান্ধৱীসকল মানুহে ফাঁকি কথা কয় অভিযোগ দিয়ে কিন্তু অভিযোগৰো কিছুমান মানুহে গ্ৰহণযোগ্য হ'ব লাগিব নহয় হয়নে নহয় গ্ৰহণযোগ্য মানুহ পতিয়ন যাব লাগিব বা অখিল গগৈ 20 কোটি টকা দাবী কৰিছে কিন্তু এতিয়া আৰু বহুত কাহিনীখিনি এনেকুৱা ধৰণৰ মই আপোনালোকক কৈ দিছোঁ শুনক মই কৈয়ে দিওঁ বাৰু কোনটো কি মই থাম্বনেইলত লগাই নিদিলেও হ'ব কাৰণ সেইজন ক'ৰ মানুহ কি কথা সেইবিলাক অগ্ৰম বগ্ৰম চিনি নাপাওঁ এতিয়া এনেকৈ দিছে অখিল গগৈক বদনাম কৰাৰ নতুন কৌশল নিউজ লাইভ নিউজ 80 আছাম এনি প্ৰথম খবৰ 24 মানে আৰু 7 নামৰ ছেটেলাইট চেনেলকেইটাই এটা ভুৱা ফোন কলৰ ৰেকৰ্ডিং ভিত্তিত অখিল গগৈয়ে 20 কোটি টকা কোনোবা মন্ত্ৰীক দাবী কৰা বুলি বাতৰি বজাইছে আমি ভালকৈ বিষয়টো চোৱাত দেখিলোঁ যে মন্ত্ৰী প্ৰশান্ত ফুকনে এটা ফেক পৰ্টেল প্ৰশান্ত ফুকনৰহে সেইটো মানে লাজো নাপায় জপিয়াই থাকে য'তে ত'তে ফেক পৰ্টেল কি ব্ৰহ্মপুত্ৰ বুলেটিন নামৰ ভুৱা প্ৰজ্ঞাগণ্ডা বিয়পোৱা ফেচবুক পেজত আপলোড কৰা ভুৱা ফোন ৰেকৰ্ডিং ভিডিঅ' শ্বেয়াৰ কৰিছে আচলতে তেওঁ সমষ্টিত এবাৰ থৰক বৰক সেইটো কাৰণে এইবিলাক উলিয়াইছে আৰু মানে এটা দিয়ে ন মুখ্যমন্ত্ৰীয়েও এটা দায়িত্ব দিয়ে বা সভাপতিয়েও এটা দায়িত্ব দিয়ে বোলে তুমি এনেকুৱা এটা উলিয়াই দিয়া গতিকে উলিয়াই দিলে পিছত যে তেওঁ হাঁহিয়াতৰ পাত্ৰ হ'ব সেইটো তেওঁ ভাবিয়ে পোৱা নাই আচলতে বুঢ়া কালত পৰগতি লৰে বুলি কথা এটা কয় নহয় তেনেকুৱা তাৰপিছত সেই ফোন কলটোৰ লগত আকৌ এখন কিবা কেশৱ হালৈ নামৰ এজন ব্যক্তিয়েও মানে ফটোখন উঠিছে অখিল গগৈৰ লগত হয়তো কোনোবা ক'ৰবাত যাওঁতে উঠিবও পাৰে নাজানো কিন্তু এই কেশৱ হালৈ নে মেছৱ হালৈ এইটো আমাৰ কৃষক মুক্তিৰো নহয় বা ৰাইজৰ দলৰো নহয় সেই কথাটো বাৰু ময়ে কৈছোঁ কাৰণ মানুহবিলাকৰ নামবিলাক চিনি নাপালেও প্ৰতিটো মানুহৰ আমাৰ চকুৰ চিনাকি এটা আছে গতিকে এই কেশৱ হালৈ বোলাটো ক'ৰ হয় কি হয় সেইটো আমি নাজানো উক্ত ভুৱা বাতৰিটো কেশৱ হালৈ নামৰ এজন ব্যক্তিয়ে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰা বুলি কৈছে আৰু তাৰ কাৰণটো উল্লেখ কৰিছে যে অখিল গগৈয়ে কংগ্ৰেছ আৰু বিজেপিৰ এজন মন্ত্ৰীক দলৰ প্ৰেডত 20 কোটিকৈ টকা দাবী কৰিছে মই ৰাইজৰ দলৰ লগত জন্ম হোৱাৰ পূৰ্বৰে পৰা জড়িত বোলে এইটো যে আৰু ফকতীয়া এইটো যে কৈ দিলে আৰু ফকতীয়া কথা কৈ দিলে দেই জড়িত ৰাইজৰ দলত কেশৱ হালৈ নামৰ কোনো ব্যক্তিয়ে নাছিল এইটো ভুৱা প্ৰচাৰ চলোৱা আৰু এইবিলাক কৈছে আৰু ভুৱা বাতৰি অখিল গগৈৰ লগত দিয়া ফটোখনো এয়াই এডিটিং কৰি দিয়া অখিল গগৈ এই ফটোখন ইণ্টাৰনেটত উপলব্ধ আৰু সেই ফটোখন 2019 চনত দিল্লীত উঠোৱা অখিলদাৰ সেই ফটোখনৰ লগত এয়াই এজন ল'ৰাক যোগ কৰি ভুৱা ফটো প্ৰস্তুত কৰিছে আমি ৰাইজৰ দলে আজিয়েই এনে ভুৱা প্ৰচাৰ চলোৱা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু ইতিমধ্যে আপোনালোকে দেখিছেও আৰু অখিল গগৈ মই এটা কথাই বুজি নাপাওঁ দেই অখিল গগৈক ইমানেই তেওঁলোকে বহুৱা সাজি পেলাই হোৱাই নোহোৱাই কথা কৈ থাকে নহয়নে কিন্তু সেই অখিল গগৈৰ নামটো প্ৰতিটো একে লালু পাঞ্জুৰ পৰা আদি কৰি মন্ত্ৰী বিধায়ক কিবা কিবি মানে চবেই কি কাৰণে বাৰু নামটো লৈ থাকে তেওঁ একো কামৰ মানুহ নহয় মানি লৈছোঁ অখিল গগৈ কোনো কামৰ মানুহ নহয় কিন্তু অখিল গগৈ নামটো নল'লে এই বিজেপিৰ এছামৰ একে মানে মন্ত্ৰী বিধায়কৰ পৰা পালি নেতালৈকে কি হয় জানেনে
পেটলৈ ভাতকেইটা নাযায়। গতিকে কি হয়, অখিল গগৈক তেওঁলোকে গেছৰ টেবলেটৰ দৰে মানে ব্যৱহাৰ কৰে। অখিল গগৈৰ নামটো ল'লেহে তেওঁলোকৰ পেটলৈ ভাতটো যায় আৰু হজম হয়। বন্ধু বান্ধৱীসকল, মানুহে ফাঁকি কথা কয়, ফাঁকি কথাৰো এটা সীমা থকা উচিত, নহয়নে? আৰু চাওকচোন, আপোনালোকে নিজে ভাবি চাওক, 20 কোটি টকা, 1 কোটি 2 কোটিও নহয় বা লাখতো নহয়, 20 কোটিকে, বাপৰে বাপ, সেইটোৱে মানে ভাল লাগে এনেকুৱা বহুৱালি কথা কিছুমান কৈ থকা। আৰু এই মানুহজনটো আগৰ পৰাই বহুৱালি, প্ৰশান্ত ফুকনৰ কথা কৈছে দেই, আগৰ পৰাই বহুৱালি। আপোনালোকে দেখিছিলে কান্ধত চিলিণ্ডাৰ লৈ পেলাই বা গৰু গাড়ী লৈ পেলাই তেওঁ কেনেকৈ, আগতে আছিলে যে বিজয়া চক্ৰৱৰ্তী বাইদেউৰ লগত কেনেকৈ দেখিছিলে নহয়, এজনে পিঁয়াজৰ মালা, এজনে এই চিলিণ্ডাৰ লৈ পেলাই, চিলিণ্ডাৰ বাবাই, তেওঁৰ নামটো এতিয়াও চিলিণ্ডাৰ বাবা। আৰু কেতিয়াবা ভুমুক ভামাককৈ কিবা এশাৰী দুশাৰী গান গাই একেবাৰে চিঞৰি চিঞৰি নোহোৱা নোখোজা কিবা কিবি কথা কৈ পেলাই। গতিকে বন্ধু বান্ধৱীসকল, সকলোৱে, মই হ'লেও বা আপোনালোক হ'লেও চাবচোন, ফাঁকি কথা কয় মানুহে, এটা দুটা ফাঁকি কথা কয়, কিন্তু সেই ফাঁকি কথাটো এনেকুৱা এটা ক'ব লাগিব যাতে ভৱিষ্যতে ধৰা নপৰে, বা সেইটো এটা সাধাৰণ ফাঁকি, হয়নে? আৰু ফাঁকি কথা ক'ত ক'ব লাগে, যেতিয়া নেকি মই একদম খুব বিপদত পৰিছোঁ, মুঠতে সেই জেগাৰ পৰা মই পলাব লাগে, তেতিয়া কিবা এটা ফাঁকি কথা কোৱাটো এটা মানে একে সাধাৰণ কথা। কিন্তু কথাৰ প্ৰতি আৰু এই বুঢ়া বয়সত ইমান ফাঁকি কথা, তাত মই আকৌ কৈছোঁ, 20 কোটি টকা বাৰু মুখে ধেমালি কথা নে কওকচোন? আৰু সেই প্ৰশান্ত ফুকনে গম পাবনে 20 কোটি টকাটোত, সেই 20 কোটিটোৰ পিছত মানে 20টোৰ পিছত কিমানটা শূন্য হ'লে কোটিটো হ'ব? গতিকে বন্ধু বান্ধৱীসকল, হাঁহিয়াতৰ পাত্ৰ কিয় হয় নাজানো। আৰু মই কৈয়ে দিলোঁ আপোনালোকক, যদি আপোনালোকৰ হাতত কিবা প্ৰমাণ আছে তেন্তে হ'লে আপোনালোকে ৰাজহুৱা কৰক, হয় নে নহয়? সেইটোকে নকৰি পেলাই মানে কি যে কৈ ফুৰে। গতিকে বন্ধু বান্ধৱীসকল, সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।